নমস্কাৰ T20 World Cup 2024 এটা বৃহৎ অঘটন আৰু বৃহৎ অঘটন ঘটাই USA ইতিমধ্যে ক্ৰিকেট হিষ্ট্ৰীত নিজৰ নাম সোণালী আখৰে লিপিবদ্ধ কৰিলে কালি মেচখন চালে নিশ্চয় আৰু কালি মেচখনত পাকিস্তানক পৰাস্ত কৰিলে ছুপাৰ অভাৰত USA পূৰ্বে কানাডাক হৰুৱাইছিল এতিয়া প্ৰশ্ন হৈছে গ্ৰুপ এৰ যি অংক সেই অংকত আউল লগাব নেকি USA পূৰ্বে আপোনালোকক এটা বিশেষ ভিডিঅ'ত কৈছিলোঁ 7 জুনৰ কথা 7 জুনত আপোনালোকৰ বাবে এটা বিশেষ আহ্বান ৰাখিছিলোঁ আৰু আজি 7 জুন আৰু মই এঠাইলৈ ইতিমধ্যে আহিছোঁ আপোনালোকক দেখুৱাম 7 জুনত আচলতে কি আছিল আৰু কি আহ্বান আছিল নিশ্চয় মনত পৰিব অকণমান আগবাঢ়ি যাম 7 জুনৰ দিনটো আপোনালোকক কৈছিলোঁ বাৰে বাৰে উল্লেখ কৰিছিলোঁ যে 7 জুনৰ দিনাখন সাংঘাতিক কিবা এটা আছে আপোনালোককো আহিবলৈ কৈছিলোঁ আচলতে 7 জুনত আজি অনুষ্ঠিত হৈ আছে শ্বহীদ কনকলতা বৰুৱা ইণ্টাৰ ডিষ্ট্ৰিক্ট টুৰ্ণামেণ্টৰ ফাইনেল মেচ আৰু নেহৰু ষ্টেডিয়ামত হৈ থকা এই মেচখন চোৱাৰ বাবে বহু লোক আহিছে সেই পৰিৱেশ দেখুৱাম তাৰ মাজতে ফাইনেল কোনে কোনে পালে সেই কথাটো আপোনালোকক কওঁ ধেমাজি জিলাৰ দল আৰু কৰিমগঞ্জ দলে এই মুহূৰ্তত খেলি আছে ফাইনেল মেচ স্ক'ৰসমূহ জনাই থাকিম তাৰ মাজতে কিছুমান মোমেণ্টটো চাই থাকক আপোনালোকে ফাইনেল মেচ আৰু ওমেন ইন একশ্যন কৈছিলোঁ ধেমাজি আৰু কৰিমগঞ্জৰ মেচ আৰু এটা ইনিংছ শেষ হ'ল ধেমাজিয়ে কিমান কৰিলে প্ৰথমে বেটিং কৰি ধেমাজিয়ে কৰিলে 208 ৰান টাৰ্গেট দিছে 209 কৰিমগঞ্জে ইতিমধ্যে বেটিং আৰম্ভ কৰিছে কিন্তু তেওঁলোকৰ অকণমান আৰম্ভণি কিছু শ্ল' হোৱা পৰিলক্ষিত হৈছে কিন্তু মেচখন পিছলৈ হয়তো ৰোমাঞ্চকৰ হ'ব দেখুৱাই থাকিম প্ৰতিটো মোমেণ্ট মেচ চলি আছে তাৰ মাজতেই একাংশ চাই আছে অডিয়েঞ্চ হয় কিন্তু অডিয়েঞ্চৰ লগতে তেওঁলোক প্লেয়াৰো হয় গতিকে অকণমান তেওঁলোকৰ খেলিছিলে টুৰ্ণামেণ্ট কোন দলৰ হৈ খেলিছিলে গোৱালপাৰা আগবাঢ়িব নোৱাৰিলে লিগৰ পৰা নে আগবাঢ়িছিল আমি বেছিকৈ নাম নাপালোঁ দুখন মেচ জিকিছোঁ আজি কি হ'ব আজি ভাল স্ক'ৰ কৰিছে ধেমাজি এতিয়া কৰিমগঞ্জেও খেলি আছে কি হ'ব পাৰে তোমাৰ মনে কি কয় ধেমাজি জিকিও অলৰেডি 8টা উইকেট গুচি গ'ল 8টা গ'ল আচ্ছা ঠিক আছে আৰু আজি ধেমাজি চেম্পিয়ন হ'ল এতিয়া টীমৰ এগৰাকী সদস্য মোৰ সৈতে আছে